চিৰাঙৰ এক 4 বছৰীয়া কণমানি জটিল ৰোগত আক্ৰান্ত। অসমৰ মুখ্যমন্ত্ৰী তথা সুহৃদবান লোকক সাহায্যৰ অনুৰোধ। চিৰাং জিলাৰ খুচুলপাৰাৰ এক 4 বছৰীয়া কণমানি জটিল ৰোগত আক্ৰান্ত। কণমানিজনৰ নাম অৰূপ চৰকাৰ। খুচুলপাৰাৰ বাসিন্দা নকুল চৰকাৰ আৰু তপস্যা চৰকাৰৰ একমাত্ৰ পুত্ৰ অৰূপ চৰকাৰ। অৰূপ চৰকাৰ বৰ্তমান ব্লাড কেঞ্চাৰত আক্ৰান্ত। দুখীয়া পৰিয়ালৰ একমাত্ৰ পুত্ৰ অৰূপ চৰকাৰক চিকিৎসা কৰাবলৈ নাই ধন। সেয়ে ৰাইজৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ অসহায় পৰিয়ালৰ একমাত্ৰ কণমানিক বচাবলৈ সহায়ৰ অনুৰোধ পিতৃ-মাতৃৰ। অৰূপ চৰকাৰক মুম্বাইৰ টাটা মেমৰিয়েল চিকিৎসালয়ত লৈ যাবলৈ নিৰ্দেশ দিছে চিকিৎসকে। মুম্বাইলৈ যাবলৈ নাই অৰ্থ। সেয়ে সুহৃদয় লোকক এই কণমানিক বচাবলৈ কিছু অৰ্থৰ সাহায্য কৰাৰ অনুৰোধ পিতৃ-মাতৃৰ। যদি কোনো ব্যক্তিয়ে সাহায্য আগবঢ়াব বিচাৰে তেন্তে স্ক্ৰীনত দিয়া QR কোডত সাহায্য আগবঢ়াব পাৰিব। যোগাযোগ কৰিব পাৰিব 6000067587 নম্বৰত। মোৰ ল'ৰাৰ ব্লাড কেঞ্চাৰ হৈছে। মই গৰীব দুখীয়া মানুহ, সকলোকে মই সাজু কৰিছোঁ। মোৰ ল'ৰাটোক সবেই যাতে সহায় হৈ যাতে কৰে। মইতো এটা কৰিব নোৱাৰোঁ। সেইখিনি মোৰ ৰিকুৱেষ্ট। এইটো মোৰ ল'ৰাটোৰ ব্লাড কেঞ্চাৰ হৈছে। আপোনালোকে সবাই সাহায্য কৰিবে। নমস্কাৰ, আমি চাপৰাকাটা খুচলিপাৰাৰ পৰা কৈ আছোঁ। আমাৰ ঘৰৰ ওচৰৰ এই কণমানি শিশুটোৰ 3 দিন আগত ৰিপৰ্ট আহি হস্পিটেলত লৈ গৈছিলে। চ' ৰিপৰ্ট আহিছে আৰু তাৰ ব্লাড কেঞ্চাৰ হৈছে। তো আমাৰ আগষ্টনিৰ পৰা GMCত পঠাইছিলে। তো তাৰ পৰা আমাক আৰু বিবৰীয়া হস্পিটেলত পঠাইছে গুৱাহাটীতে, কিন্তু তাতে এডমিট কৰা নাই, কালি বন্ধ আছিলে। তো এতিয়া আমাৰ ৰাইজৰ সকলোৱে কৈ আছে মুম্বাই লৈ যাব লাগে, তাতে আমাৰ কেঞ্চাৰৰ সুবিধাখিনি বহুত ভাল হয়। তো আমাৰ এই দাদাৰ তাৰে ল'ৰা হয়, কিন্তু তাৰ সেইখিনি ফাইনেন্সিয়েল কণ্ডিশ্যনটো বহুত বেয়া। এতিয়া তাই নোৱাৰে তাক এফৰ্ড কৰিবলৈ, যিখিনি আমাৰ ট্ৰিটমেণ্টৰ কাৰণে আমাৰ দৰকাৰ। তো আমাৰ যিখিনি এই ৰাইজৰ অঞ্চলৰ মানুহখিনি যিখিনি পাৰি আছে সকলোৱে ডনেট কৰি আছে, যিমান পাৰে সেইখিনি সাহায্য কৰি আছে। আমি ৰাইজৰ কিন্তু কেঞ্চাৰ আপোনালোকেতো জানে কিমানখিনি লাগে। তো আমি ৰাইজৰ যিখিনি পাৰি আছোঁ আমি সহায় কৰি আছোঁ। তো এতিয়া আমাৰ মিডিয়াৰ পৰা বহুতখিনি হেল্প দৰকাৰ। এতিয়া আমাৰ অসম ৰাইজ, ইণ্ডিয়াৰ পৰা যিখিনি যোনে পাৰে অলপ সহায় কৰিলে ভাল হয়। এইটো আমাৰ দাদা অলপ কথা পাতি ল'ব পাৰে। আমাৰ মুখ্যমন্ত্ৰী CM ছাৰ হিমন্ত বিশ্ব শৰ্মাক আমাৰ ৰিকুৱেষ্ট, যদি আপুনি ভিডিঅ'টো চাইছে ছাৰ, আপুনি অলপ কিবা সহায় কৰি দিব পাৰিলে আমাক বহুত ভাল হয়। এয়া আমাৰ কণমানি শিশুটোৰ অলপ মুখত চাই আপুনি কিবা এটা যদি ব্যৱস্থা কৰি দিয়ে আমাৰ কাৰণে বহুত সুবিধা হয়। তো ছাৰ আপোনাক বহুত ৰিকুৱেষ্ট, আপুনি কিবা এটা কৰক। আমাৰ অসমৰ আমি সকলোৱে আপোনাক সন্মান কৰোঁ, আপোনাৰ ওপৰত ভৰসা আছে, আপুনি কিবা এটা কৰিব CM ছাৰ। চ' আপোনাৰ আমি ৰিকুৱেষ্ট, আমাৰ বাচ্ছাটোক বচাব লাগে, সেইখিনিয়ে।